Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। APSC লৈ পেলাই এই কেদিন বহুত বেছি কোৱেশ্চনছ পাই আছিলো বিশেষকৈ APSC অসমীয়া মাধ্যমত দিব পাৰি নে বা কেনেকৈ দিব পাৰি সেই বিষয়ক লৈ পেলাই বহুতখিনি কোৱেশ্চন আছিল আৰু হয় বহুত ল'ৰা ছোৱালী আছে যোনে অসমীয়াত APSC লিখিব বিচাৰে যেহেতু এতিয়াৰ পৰা অসমীয়াটো কোৱেশ্চন মেইনছত অহা ষ্টাৰ্ট হৈছে গতিকে এই ভিডিঅ'ত আমি আজি অসমীয়াত কি আমাৰ অপচনছ এভেইলেবল আছে আমি যদি APSCৰ কাৰণে অসমীয়াত পঢ়িব বিচাৰো ঠিক আছে পঢ়িব অসমীয়া কিতাপ ঠিক আছে আমি মেইনছ অসমীয়াত লিখিবৰ কাৰণে প্ৰিলিমছৰ কাৰণে অসমীয়া প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে যদি বিচাৰো কেনেকৈ কৰিব পাৰিম গোটেই কথাখিনি এই ভিডিঅ'টোত আমি আজি পাতিম বহুতে যেহেতু মোক কোৱেশ্চনছ সুধি আছিলে বহুতখিনি ষ্টুডেণ্টে ওকে চ' প্ৰথমতে আমি APSC এই বছৰৰ পৰা যেটা চেঞ্জ কৰিছে যে APSC মেইনছত যিবিলাক কোৱেশ্চন আহে সেই কোৱেশ্চনবিলাক অসমীয়াত দিয়া আৰম্ভ কৰিছে UPSCত আগৰ পৰাই কোৱেশ্চনছবোৰ মেইনছত ইংলিছত আৰু হিন্দীত আহে কিন্তু আমাৰ অসমত APSCত কোৱেশ্চনবিলাক অকল ইংলিছত আহিছিলে অসমীয়াত অহাৰ কোনো প্ৰভিজন নাছিলে কিন্তু এইবাৰৰ পৰা কি কৰিছে মেইনছত কোৱেশ্চনবিলাক অসমীয়াটো আহিছে মই তাক লৈ এটা ভিডিঅ' অলৰেডি বনাইছিলো যে যদি আপোনাৰ APSCত কোৱেশ্চনবিলাক ইংলিছত আহে আৰু আপুনি যেতিয়া বুজি নাপায় কোৱেশ্চনটো যদি ভালকৈ বুজি নাপায় তেতিয়াহ'লে আনসাৰ কেনেকৈ দিব বহুত তেনেকুৱা ৱৰ্ড থাকে ইংলিছৰ যিবিলাক আমাৰ আছামিজ মিডিয়াম ষ্টুডেণ্টখিনিয়ে পঢ়িবলৈ বা বুজিবলৈ দিগদাৰ পাওঁ আৰু যদি আপুনি এটা কুৱেশ্যনেই বুজি নাপায় তাক তেতিয়াহ'লে সলিউশন কেনেকৈ দিব তাৰ সমাধান কেনেকৈ দিব বা আনসাৰ লিখিব কেনেকৈ এইটো এটা ডাঙৰ সমস্যা আছিলে যিটো বৰ্তমান সময়ত আমাৰ সলভ হৈ গ'ল APSCৰ অসমীয়াত অহা আৰম্ভ হ'ল কিন্তু প্ৰিলিমছৰ যিখন পেপাৰ থাকে সেই পেপাৰখন কিন্তু ইংলিছতে আহে বা CCETৰ পেপাৰ হ'লেও ইংলিছতে আহে সেয়া কিন্তু অসমীয়াত নাহে ঠিক আছে এতিয়া প্ৰিলিমছখন তথাপিও এটা কি হয় আমাৰ কোৱালিফাইং পেপাৰ তাতে আমি এটা কাট অফ এটা জাষ্ট পাৰ কৰিব লাগে তাতকৈ আপুনি কাট অফতকৈ এক বেছি পালেও পাছ আৰু কাট অফতকৈ আপুনি 50-60 বেছি পালেও পাছ তাতকৈতো একো লাভ নহয় কাৰণ কাট অফটো এটা জাষ্ট মানে প্ৰিলিমছটো এটা জাষ্ট কোৱালিফাইং হয় ঠিক আছে কিন্তু মেইন যিটো গেম আছে আমাৰ APSC সিলেকশ্যন হ'বনে নহয় সেইটো ডিপেণ্ড কৰে মেইনছ আৰু ইণ্টাৰভিউ ওপৰত আৰু ইণ্টাৰভিউ ওপৰত কম কৰে মেইনছৰ ওপৰত বহুত বেছি কৰে ইণ্টাৰভিউটো এতিয়া মাৰ্কছ আৰু কমাই দিয়া হ'ল 275 আছিলে এতিয়া 180 কৰি দিয়া হ'ল গতিকে সেই ক্ষেত্ৰত আমি যদি চাওঁ গোটেই যিটো APSCৰ সিলেকশ্যন প্ৰচেছটো আপোনাৰ মেইনছ অৰিয়েণ্টেড হৈ আছে বা মেইনছত আপোনাৰ কিমান ভাল হ'ব সেইটো ওপৰত ডিপেণ্ড কৰে এতিয়া মেইনছৰ কাৰণে আমি সেইকাৰণে প্ৰিপাৰেশ্যন কৰা উচিত মই আগতেও কৈছোঁ এটা মই নিজে যোৱাবাৰ মেইনছ যেতিয়া মোৰ ভাল নহৈছিলে বেয়া হৈছিলে তেতিয়া মই 10% মান মাৰ্কছৰ কাৰণে ৰৈ গৈছিলোঁ মেইনছত তেতিয়াও মই সেইটো ভিডিঅ' বনাই পেলাই কৈছিলোঁ যে আপোনালোকে APSCৰ কাৰণে এনেকুৱা নহয় যে মই প্ৰিলিমছৰ কাৰণে পঢ়িম তাৰপিছত প্ৰিলিমছ মোৰ ক্লিয়াৰ হ'ব তাৰপিছত মেইনছৰ কাৰণে পঢ়িম তেনেকুৱা কথা নহয় ঠিক আছে আমি প্ৰথমৰ পৰাই APSCৰ প্ৰিপাৰেশ্যনটো মেইনছ অৰিয়েণ্টেড কৰিব লাগে ঠিক আছে তো এতিয়া যিসকলে ইংলিছত কৰিব লাগে তেওঁলোকে জানে বিভিন্ন ধৰণৰ কিতাপ পোৱা যায় জিঅ'গ্ৰাফিৰ কাৰণে আপোনালোকৰ GC Deongৰ কিতাপ পায় ইকনমিক্সৰ ৰমেশ সিঙৰ কিতাপ পায় লক্ষ্মীকান্ত আছে পলিটিৰ কাৰণে নীতিন সিংঘানিয়া আছে আৰ্ট এণ্ড কালচাৰ বিভিন্ন বুকছ ইংলিছত এভেইলেবল আছে কোনোবাই সেল্ফ ষ্টাডি কৰি পেলাই ষ্টুডেণ্টে APSC ক্লিয়াৰ কৰিছে সেইবোৰ কিতাপ পঢ়ি পেলাই বা ইউটিউবত যিবিলাক ফ্ৰী মেটেৰিয়েল আছে ভিডিঅ'ছ সেইবোৰ চাই পেলাই কৰিছে কিন্তু অসমীয়া মিডিয়ামখিনিৰ কাৰণে কি হ'ব কাৰণ অসমীয়া মিডিয়ামত কোনো ফ্ৰী মেটেৰিয়েল এভেইলেবল আমাৰ ইউটিউবত নাই ঠিক আছে পুৰা কমপ্লিট অসমীয়াত বুজাই থোৱা ক্লাছেছ কোনো চেনেলত নাই ইউটিউবত আৰু কৰাটো সম্ভৱো নহয় ইমান পটককৈ সোনকালে ঠিক আছে প্লাছ ইয়াৰ আগলৈকে আমাৰ কি আছিলে কুৱেশ্যনবিলাকটো অসমীয়াত নাহিছিলে ইংলিছতে আহিছিলে আৰু যিমানেই এক্সাম দিছিলে মেক্সিমামেই ইংলিছতে এনচাৰ লিখিছিলে কিন্তু অসমীয়াত লিখিব পৰা সুবিধাটো আমাৰ আগৰ পৰাই আছিলে অসমীয়াত এনচাৰ লিখিব পৰা সুবিধাটো ঠিক আছে আৰু এতিয়াও সেইটোতো আছে কিন্তু মেক্সিমামে কি কৰে ইংলিছত লিখে যেনেকৈ ময়ো অসমীয়া মিডিয়ামৰ পৰা অহা ষ্টুডেণ্ট কিন্তু মই লিখিছিলোঁ ইংলিছতে ওকে তো মেক্সিমামে যিহেতু ইংলিছত লিখিছিলে সেয়েহে অসমীয়াত কোনো বুক পাব্লিছ হোৱা নাছিলে বিশেষ আৰু অসমীয়াত কোনেও ইউটিউবত বা বেলেগত ক'ৰবাত ক্লাছেছ ভালকৈ কৰোৱাও নাছিলে এতিয়া যিহেতু আপোনালোকে অসমীয়াত কুৱেশ্যন আহিব অসমীয়াত লিখিব পৰা অপশ্যন অলৰেডি আছে আপোনালোকে বহুতে মন কৰিছে APSC অসমীয়াত দিবলৈ বহুত ষ্টুডেণ্টছে কিন্তু মই এগেইন কৈছোঁ কি তাৰ কাৰণে আমাৰ হাতত সোৰ্চেছটো এভেইলেবল নাই যে কি কিতাপ পঢ়িম আমি কি নপঢ়িম সেই বস্তুটো এভেইলেবল নাই ওকে মাৰ্কেটত ৰিচেণ্টলি যদি চাওঁ আমি এই যিটো ঘোষণা APSC মেইনছত অসমীয়াত কুৱেশ্যন অহাক লৈ পেলাই হ'ল সেইটো হোৱাৰ পিছত বহুতখিনি কোচিং চেণ্টাৰ আগবাঢ়ি আহিছে কোচিং ইনষ্টিটিউট বা তেনেকুৱা যোনে অসমীয়াত বুক লঞ্চ কৰিছে কোনোবাই কোৰ্চ লঞ্চ কৰিছে তেনেকুৱা আছে কোৰ্চ লঞ্চ কৰাটো মই ইমান দেখা নাই বুক এখন দুখন মোৰে চিনাকি বেলেগ ইনষ্টিটিউট আছে তেওঁলোকে লঞ্চ কৰা দেখিছোঁ কিতাপ কিবা লঞ্চ কৰিছে তেওঁলোকে যে অসমীয়াত এইখন কিতাপ আপোনালোকে ট্ৰেন্সলেট কৰিবলৈ দিব কিন্তু আপোনালোকে যদি ওভাৰঅল এটা গাইডেন্স ল'ব বিচাৰে যিটো গাইডেন্সৰ জৰিয়তে আপোনালোকে APSC ক্লিয়াৰ কৰিব পাৰে ঠিক আছে সেল্ফ ষ্টাডি কেৱল কৰি পেলাই নহয় এটা বেলেগৰ পৰা এক্সপেৰিয়েন্স টিচাৰৰ পৰা এক্সপেৰিয়েন্স মেণ্টৰৰ পৰা যোনে বহুত বেছি সিলেকশ্যন দিয়াইছে তেনেকুৱা এটা জেগাৰ পৰা তেনেকুৱা এটা গাইডেন্স যদি আপোনালোকে ল'ব পাৰে তেতিয়াহ'লে SPM IAS একাডেমীৰ কথা নিশ্চয় সকলোৱে জানে মোৰ ইয়াত যিমান আছে কাৰণ আমি প্ৰায়ে কৈ থাকোঁ SPMৰ কথা APSCৰ কথা ক'লে তো আপোনালোকে নিশ্চয় জানে SPMৰ কথা SPMত আগতে অকল ইংলিছত ক্লাছেছ হৈছিলে ইংলিছৰ বুক পাব্লিছ হৈছিলে ইংলিছত কাৰেণ্ট এফেয়াৰ হৈছিলে সকলো ইংলিছত আছিলে বেলেগ লেংগুৱেজত নাছিলে কিন্তু এতিয়াৰ পৰা SPMে অসমীয়া এটা বেটছ ষ্টাৰ্ট কৰিছে
ঠিক আছে যিটো এটা বহুত আমাৰ ষ্টুডেণ্টখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে এটা ভাল খবৰ যে অসমীয়াত 6 ছেপ্টেম্বৰৰ পৰা এটা বেটছ আৰম্ভ হ'ব SPM IAS একাডেমীত ইংলিছত যেনেকৈ যিবিলাক প্ৰভাইড কৰে তেওঁলোকে বস্তুবিলাক যিমান বেষ্ট কোৱালিটি মেটেৰিয়েলৰ পৰা আৰম্ভ কৰি ক্লাছ বুকছ তেওঁলোকে মান্থলি কাৰেণ্ট এফেয়াৰ মেগাজিন বা কাৰেণ্ট এফেয়াৰ এনালাইচিছ যিবোৰ প্ৰভাইড কৰে এই গোটেইবিলাক বস্তু এতিয়া অসমীয়াটো তেওঁলোকে প্ৰভাইড কৰিব একদম এনচাৰ ৰাইটিঙৰলৈকে কি থাকিব SPMৰ তাতে মই অকণমান ইয়াতে লিখিছোঁ আপোনালোকে কৈ দিছোঁ SPMৰ বিষয়ে বহুতে সুধিব আছিলে যিহেতু কোচিং ল'লেও ক'ৰবাত ল'ব পাৰি নেকি মই কৈ দিছোঁ ছাইডত আপোনালোকে এখন পোষ্টাৰ দেখিছে SPMত ইয়াতে অসমীয়া মিডিয়ামৰ যিটো কোৰ্চ আছে তেওঁলোকে 6 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব তাত কি পাব ইয়াতে লিখা আছে মই এবাৰ কৈ দিছোঁ ঠিক আছে তেওঁলোকে কোৰ্চটো লঞ্চ কৰিছে 6 ছেপ্টেম্বৰৰ পৰা ক্লাছ আৰম্ভ হ'ব সেইটো অসমীয়া মাধ্যমত পঢ়োৱা হ'ব আৰু অনলাইন অফলাইন দুটা ক্লাছে থাকিব আপুনি ঘৰত থাকি পেলাই অনলাইন চাব পাৰিলেও চাব পাৰিব মোবাইলত নহ'লে তাতে গৈ SPMৰ যিটো জোৰ চেণ্টাৰ আছে তাতে গৈ ক্লাছ কৰিলে অফলাইনো কৰিব পাৰিব আপোনালোকে য'ত ধুনীয়া বৰ্ড AC চব অলৰেডি লগোৱা থাকে ক্লাছৰুম মডাৰ্ণ ক্লাছৰুম আছে লগতে 22খন কিতাপ তেওঁলোকে প্ৰভাইড কৰিব অসমীয়া মিডিয়ামত মোৰ তাতে আছে কিতাপখিনি এতিয়া মই দেখাব পাৰিলোহেঁতেন মই এখন দেখাই দিছোঁ যেনেকৈ পলিটিখন ঠিক আছে ইয়াতে মোৰ তাত আছে এনেকৈ 22খন কিতাপ আছে এখন জাষ্ট পলিটিখন মোৰ ইটো ৰুমত আছে সেইবিলাক কিতাপ এনেকুৱা 22খন কিতাপ কিন্তু এইবিলাক আছিলে ইংলিছত ঠিক আছে এইবোৰ চব ইংলিছত আছিলে এতিয়া এনেকৈ ইণ্ডিয়ান পলিটি ফৰ চিভিল ছাৰ্ভিচেছ এনেকৈ 22খন কিতাপ তেওঁলোকে অসমীয়া মাধ্যমতো পাব্লিছ কৰাৰ কাম আৰম্ভ কৰিছে অসমীয়াত আপোনালোকে পাই যাব শুদ্ধ অসমীয়াত সেই 22খন কিতাপ যিবিলাক পঢ়ি আপোনালোকে প্ৰিলিমছ দিব পাৰিব মেইনছ দিব পাৰিব মেইনছত আনচাৰ ৰাইটিং কৰিব পাৰিব এইটো এটা বহুত ডাঙৰ সংযোজন মই ভাবিম আমাৰ অসমত চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যন কৰি থকা এছপাৰেণ্টৰ সকলৰ বাবে এটা ডাঙৰ সংযোজন যে অসমীয়াত এনেকুৱা গোটেই 22খন কিতাপ ওলাব য'ত আৰ্ট এণ্ড কালচাৰ আছাম জিঅ'গ্ৰাফী ইণ্ডিয়া জিঅ'গ্ৰাফী এভৰিথিং টপিকৰ বেলেগ থাকিব এনভাইৰনমেণ্ট ইক'লজি থাকিব ইণ্ডিয়ান ইকনমি থাকিব আছাম ইকনমি থাকিব আছাম পেডিয়া বুলি এখন আছে কিতাপ সকলোবিলাক থাকিব তাতে অসমীয়াত লিখা থাকিব গোটেই কিতাপখিনি কিমান টোটেল কিতাপ পাব 22খন ভয় খাব নালাগে বহুত ডাঙৰ কিতাপ নাথাকে সৰু থাকে কিতাপবিলাক ঠিক আছে ছাবজেক্টবোৰ যিহেতু ডিভাইড কৰিলে ছেগ্ৰিগেট কৰিলে পঢ়িবলৈ আমাৰ সুবিধা হয় আৰু কি পাব কাৰেণ্ট এফেয়াৰ ইন আছামিজ কাৰেণ্ট এফেয়াৰ যিবিলাক আছে আপোনালোকে APSC কাৰেণ্ট এফেয়াৰটো অলপমান বেলেগ হয় মই আগতে বহুত ভিডিঅ'ত কৈছোঁ যে আপোনালোকে যদি ADRE কাৰণে পঢ়ি আছে APSC কাৰেণ্ট এফেয়াৰ নাচাব কাৰণ ADRE কাৰেণ্ট এফেয়াৰটো অলপ বেলেগকৈ পঢ়িব লাগে APSCটো অলপ বেলেগকৈ পঢ়িব লগা হয় তো APSC যিটো কাৰেণ্ট এফেয়াৰ পঢ়িব লগা হয় সেই কাৰেণ্ট এফেয়াৰটো অলপ ছেপাৰেট হয় আৰু তাৰ গোটেই এনালাইচিছটো অসমীয়াত আপোনালোকে পাব কৰি দিয়া হ'ব ইউটিউব চেনেলত এতিয়াও সদায় সত্যজিৎ ছাৰে কাৰেণ্ট এফেয়াৰ এনালাইচিছ কৰি থাকে কিন্তু সেইটো ইংলিছত হয় সেয়া আপোনালোকে অসমীয়া মিডিয়ামতো পাই যাব ঠিক আছে মান্থলি মেগাজিন পাই যাব আপোনালোকে কাৰেণ্ট এফেয়াৰৰ গোটেইখন অসমীয়াত গোটেই মাহটোত কি হ'ল বেলেগ ছেকশ্যনত ইকনমিত কি হ'ল জিঅ'গ্ৰাফীত কি হ'ল পলিটি হিষ্ট্ৰীত কি হ'ল ছেপাৰেটকৈ অসমীয়াত আপোনালোকে মান্থলি মেগাজিন পাব CSETৰ কাৰণে প্ৰিপেৰেশ্যন আপোনালোকৰ হ'ব যিখন প্ৰিলিমছত এখন কোৱালিফাইং পেপাৰ থাকে যে এক্সট্ৰা মেথছ ইংলিছ আৰু ৰিজনিঙৰ সেইখনৰ কাৰণে প্ৰিপেৰেশ্যন কৰাব আপোনালোকক অসমীয়া মাধ্যমত কৰোৱা হ'ব আৰু লগতে এটা যিটো ইম্পৰ্টেণ্ট কথা মই প্ৰথমতে উল্লেখ কৰিছিলোঁ যে মেইনছৰ যিটো এনচাৰ ৰাইটিং আছে সেইটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট প্ৰথমৰ পৰাই সেইটো কৰিব লাগে আমি প্ৰায় এইটো ভুল কৰোঁ ময়ো যিটো ভুল কৰিছিলোঁ যে প্ৰিলিমছ দিয়াৰ পিছত মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ সেইটো ভুল কথা এতিয়া যিহেতু আমাৰ মেইনছ হোৱালৈকে বহুত দিন আছে মানে কেতিয়া হ'বগে মেইনছ অহা বছৰ জুলাইত হ'বগে বা আগষ্টত হ'বগে তেতিয়ালৈকে আমাৰ বহুত সময় আছে আৰু আমি এতিয়াৰ পৰাই যদি মেইনছৰ এনচাৰ লিখা ষ্টাৰ্ট কৰোঁ আমি বহুতখিনি বেলেগতকৈ আগবাঢ়ি থাকিম আৰু সেইটো কাম SPMে অলৰেডি কৰি আছে ইংলিছ মিডিয়ামত কৰি আছে অসমীয়াটো আৰম্ভ হ'ব যেতিয়া 6 ছেপ্টেম্বৰত অসমীয়াৰ ক্লাছবিলাক পৰা আৰম্ভ হৈ যাব ঠিক আছে আৰু লগতে প্ৰিভিয়াছ ইয়াৰ যিবিলাক মেইনছৰ কুৱেশ্যন আছে প্ৰিলিমছৰ কুৱেশ্যন আছে গোটেইবিলাকক আপোনালোকক সলিউশ্যন দিয়া হ'ব ভিডিঅ' লেকচাৰ হিচাপেও দিয়া হ'ব তাতে ক্লাছো কৰোৱা হ'ব আৰু আপোনালোকে সেইখিনি অসমীয়াত তাৰ এনচাৰবিলাকো পাই যাব গোটেইখিনি বস্তু অসমীয়াত প্ৰভাইড কৰা হ'ব মানে ক'ব গ'লে যিমান বস্তু আছিলে ইংলিছত গোটেইখিনিকে অসমীয়াত দিয়া হৈছে আৰু লগতে বাকী যিবোৰ সুবিধা থাকে যেনেকৈ টেষ্ট চিৰিজ কিছুমান দিয়া থাকে একদম ভাল ফেকাল্টি আছে ময়ো তাতে পঢ়িছোঁ সেইখিনি পাব লাইব্ৰেৰী ফেচিলিটি আপোনালোকে পাবই পাৰ্চনেল মেণ্টৰশ্বিপ পাব আপোনালোকে টিচাৰ্ছৰ এটা প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছে ঠিক আছে আৰু লগতে বাকী অন্যান্য কোচিঙত যিখিনি সা সুবিধা থাকে আপোনালোকে গোটেইখিনি তাতেই পাব এতিয়া যিসকলে ল'ব বিচাৰিছে বহুতে ল'ব বিচৰা আছে মই জানো তেওঁলোকে যদি ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আপোনালোকে SPMত কোচিং ল'ব যদি বিচাৰে সেয়া লাগিলে অনলাইনে হওক বা অফলাইনে হওক ঠিক আছে আপোনালোকক তলত এটা নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰে কল কৰি পেলাই মোৰ নামটো এবাৰ ক'ব যে অৰবিন্দ বৰাৰ পৰা নাম্বাৰটো লৈ পেলাই কল কৰিছোঁ মোৰ নাম ক'লে আপোনালোকক মেক্সিমাম ডিছকাউণ্ট দিব যিহেতু আমি SPMৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছোঁ তেওঁলোকৰ কাৰণে আমি কৰোঁ কাম অ'কে ইয়াতে গতিকে মোৰ নাম ক'লে আপোনালোকক মেক্সিমাম যিমান পাৰে সিমান ডিছকাউণ্ট দিব তাতকৈ আৰু বেছি ডিছকাউণ্ট ক'তো নাপায় আপোনালোকে মোৰ নামটো ক'লে যিমানখিনি পাব ঠিক আছে নামটো কৰিব ফোন কৰি পেলাই পাই যাব আপোনালোকে লগতে এখন গুগল ফৰ্ম দিয়া আছে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত আৰু ডেছক্ৰিপশ্যনত কমেণ্ট ছেকশ্যনত যাব এটা লিংক পাব সেই লিংকখন আপুনি ফিল আপ যদি কৰি দিয়ে ফৰ্ম এখন আছে সেইখন যদি ফিল আপ কৰি দিয়ে তেতিয়াও আপোনালোকৰ ডাটাখিনি SPMে পাই যাব আৰু আপোনালোকক কণ্টেক্ট কৰিব বা তেনেকৈ আপোনালোকে এডমিশ্যন প্ৰচেছটো জানিব পাৰিব কিমান ফিজ হয় কেনেকুৱা হ'ব কি নহ'ব কিমান দিনৰ কাৰণে কোৰ্চ পাব গোটেইখিনি কথা কণ্টেক্ট কৰিলে গম পাব পাৰিব অনলাইন অফলাইন যি ল'ব বিচাৰে তেনেকৈ আপোনালোকে ল'ব পাৰিব গতিকে এইখিনি আছিলে আমাৰ আজি ভিডিঅ'টোৰ মূল কথা এনেকৈ আকৌ এটা ভিডিঅ' লৈ পেলাই সোনকালে লগ পাম আজিলৈ ইমানেই থেংক ইউ